ৰঙিয়াৰ কেন্দুকণাত অসম জাতীয় পৰিষদ দলৰ সাংগঠনিক সভা সম্পন্ন। কেন্দুকণাত আজি অসম জাতীয় পৰিষদ দলৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। ৰূপজ্যোতি সংঘত অনুষ্ঠিত সভাৰ লগত সংগতি ৰাখি কৰা বৃহৎ যোগদান কাৰ্যসূচীত বিভিন্ন দল সংগঠনৰ নেতাকৰ্মীয়ে যোগদান কৰে। দলটোৰ কামৰূপ জিলা সমিতিৰ মুখ্য উপদেষ্টা ডক্টৰ দিবাকৰ শৰ্মা, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মজিবুদ্দিন আহমেদ, কামৰূপ জিলা জাতীয় যুৱ শক্তিৰ সাধাৰণ সম্পাদক ৰিদীপ কলিতাৰ লগতে ৰঙিয়া সমষ্টিৰ অন্তৰ্গত 4টাকৈ জিলা পৰিষদীয় সমষ্টিৰ বিষয়ববীয়াই সভাত অংশগ্ৰহণ কৰে। সভাত সুৰথ কলিতাক সভাপতি, বসন্ত কুমাৰ শৰ্মা, স্বৰ্ণলতা দেৱীক উপসভাপতি আৰু প্ৰসন্ন কলিতাক সাধাৰণ সম্পাদক হিচাপে ৰঙিয়া সমষ্টি সমিতিখন গঠন কৰা হয়। সমিতি গঠন হোৱাৰ পাছত অসম জাতীয় পৰিষদ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। অসম জাতীয় পৰিষদৰ ৰঙিয়া সমষ্টি সমিতি গঠনৰ কাৰণে পুনৰ্গঠনৰ কাৰণে আচলতে আমি ইয়াতে সাংগঠনিক দিশত আলোচনাৰ কাৰণে এখন সভা আহ্বান কৰিছিলোঁ। আমি ইয়াতে আজি ৰঙিয়া সমষ্টি সমিতিৰ এখন পুনৰ্গঠনৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। যিহেতু সমষ্টি ডিলিমিটেশ্যনৰ পিছত সমষ্টিবিলাক বিভিন্ন কাৰণত ইফাল সিফাল হৈ গৈছিলে, গতিকে সমষ্টি সমিতিখন আজি আমি গঠন কৰিছোঁ। এয়া আজি আমাৰ সভাৰ আৰু লগতে কিছু সংখ্যকে আমাৰ আজি ইয়াতে যোগদানো কৰিছে অসম জাতীয় পৰিষদত। অসম গণ পৰিষদ বিজেপি আৰু কংগ্ৰেছৰ পৰা আহি আমাৰ তাতে যোগদানো কৰিছে। ভৱিষ্যতে আমি নিশ্চিতভাৱে অসম জাতীয় পৰিষদে যিভাৱে আগবাঢ়ি আছোঁ বা অসমত লুৰিণজ্যোতি গগৈৰ প্ৰতি মানুহৰ অসমৰ জনসাধাৰণৰ যি আস্থা আৰু বিশ্বাস আগবাঢ়িছে, তাৰ প্ৰতি জনসাধাৰণে যি আকুণ্ঠ সমৰ্থন আগবঢ়াইছে, আমি নিশ্চয় আশাবাদী হৈছোঁ যে অসমত আমি পৰৱৰ্তী সময়ত নিশ্চিতভাৱে অসম জাতীয় পৰিষদে বিভিন্ন দিশত আমি উত্থান হ'ব পাৰিম। আজিৰ কাৰ্যসূচীত কোন কোন উপস্থিত আছে? আজিৰ কাৰ্যসূচী আচলতে আমাৰ আজি কামৰূপ জিলাত দুখন সভা অনুষ্ঠিত হ'ল একেলগে। ৰঙিয়া সমষ্টি সমিতি গঠন, গতিকে ৰঙিয়া সমষ্টি গঠন প্ৰক্ৰিয়াত আমি পুনৰ্গঠন প্ৰক্ৰিয়াত মই অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মই নিজে উপস্থিত থাকিব লগা হ'ল। আৰু দ্বিতীয়খন আমাৰ মিটিং আছে কামৰূপ জিলা মহিলা সমিতি পুনৰ্গঠনৰ কাৰণে 6 গাঁৱৰ জাহ্নৱী ভৱন মিৰ্জাত অনুষ্ঠিত হৈছে। ইতিমধ্যে আমাৰ তাতে সভাপতিৰ লগতে সম্পাদকগৰাকীও আমাৰ তাতে অংশগ্ৰহণ কৰাৰ কথা। আৰু এখন আচলতে মিটিং আজি কোকৰাঝাৰতো আছে। কোকৰাঝাৰতো আমাৰ চিত্তৰঞ্জন বসুমতাৰী ইয়াত তাতে গৈছে। গতিকে আমি আজি অসমৰ বিভিন্ন প্ৰান্তত যোগদান আৰু সমিতিবিলাক পুনৰ্গঠনৰ ক্ষেত্ৰত আমি বিভিন্ন কাৰ্যসূচী ল'ব লগা হৈছে। সেইকাৰণে আজিৰ এইখন ৰঙিয়া সমষ্টি সমিতি পুনৰ্গঠনৰ ক্ষেত্ৰত মই উপস্থিত আছোঁ। যিহেতু বিধানসভা নিৰ্বাচনলৈ বেছি দিন নাই, ইতিমধ্যে বিভিন্ন দলে কুচকাৱাজ আৰম্ভ কৰিছে, আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা? আমি ক'লোৱে ইতিমধ্যে আমাৰ উজনিৰ পৰা নামনিৰ বিভিন্ন প্ৰান্তত অসম জাতীয় পৰিষদত যি যোগদানৰ ধুমুহা গতি চলি আছে, আমি নিশ্চিতভাৱে আশা কৰিম পৰৱৰ্তী 26ৰ নিৰ্বাচনত আমি নিশ্চিতভাৱে এটা সবল প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিম আৰু ৰাইজৰ অকুণ্ঠ সমৰ্থন আমি নিশ্চয় আদায় কৰিবলৈ সক্ষম হ'ম। কাৰণ আজি চাওক, অসমত যি কুশাসন ব্যৱস্থা চলি আছে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন বিজেপি চৰকাৰে অসমৰ জাতীয় জীৱনক একদম ভুল উন্নতিত কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে আচলতে সকলো ধৰণৰ আঁচনি বিফল হৈছে। তেওঁলোকে আঁচনিৰ জৰিয়তে অসমৰ মানুহক পংগু কৰিবলৈ গৈ আছে। তেওঁলোকে কোনো ধৰণৰ উন্নয়নমুখী কাম কৰিবলৈ সক্ষম হোৱা নাই। আজি কোনটো ক'ব আপুনি? জল জীৱন আঁচনিৰ পৰা লৈ স্বাস্থ্য আৰু শিক্ষা বিভাগ সকলোতে দুৰ্নীতিৰে ভৰ হৈছে। গৰু চিণ্ডিকেটৰ পৰা, চিভাৰী চিণ্ডিকেটৰ পৰা, কয়লা চিণ্ডিকেটৰ পৰা আদি কৰি সকলো এতিয়া লাগিছে অসমৰ ভূমি লুণ্ঠনৰ ক্ষেত্ৰত। অসমৰ ভূমি হিমন্ত বিশ্ব শৰ্মাৰ দেৱৰ ঘৰৰ পৰিয়ালৰ আৰু তেখেতৰ কেইজনমান মুষ্টিমেয় কেইজনমানৰ বাহিৰে সকলোৱে তেওঁলোকৰ সকলোৱে মাটি লুণ্ঠন কৰিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে গ'লেই দেখিবলৈ পাব। আমি ইতিমধ্যেই প্ৰচাৰ মাধ্যমত আৰু আমি তথ্য সহকাৰে কিছুমান তথ্য দাঙি ধৰিছিলোঁ যে গোটেই ভূমি কিভাৱে লুণ্ঠন কৰিছে আৰু পুঁজিপতিক অসমৰ মূল্যৱান ভূমিসমূহ হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকক দি ইয়াতে কোম্পানী প্ৰস্তুত কৰাৰ নামত যিসকলে কৰিছে, আজি অসমৰ ভূমিত অসমৰ জনসাধাৰণৰ, অসমৰ খিলঞ্জীয়া মানুহে একঠা ভূমিত যদি ঘৰ বনাই আছে তেওঁলোকক উচ্ছেদ কৰিছে আৰু তেওঁলোকৰ মাটিৰ অধিকাৰ নোহোৱা আছে। অসমৰ খিলঞ্জীয়া মানুহৰ অসমত ভূমিৰ অধিকাৰ নাই আৰু বাহিৰৰ পৰা পুঁজিপতি গোষ্ঠীক আনি হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে লুণ্ঠন কৰিছে। তেওঁলোকক ভূমি দিছে। ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ।
অসমত উন্নয়নৰ ক্ষেত্ৰত আমি ক'ব পাৰে অসমত উন্নয়নৰ ক্ষেত্ৰত আমি প্ৰতিবন্ধক নহয় অসমৰ মাটি যদি অসমৰ নিবনুৱা যুৱকসকলক নিয়োজিত কৰিবৰ কাৰণে যদি উন্নয়ন অৰ্থনৈতিক উন্নয়নৰ কাৰণে তেওঁলোকক যদি সম্পদসমূহ তেওঁলোকক দিয়ে নিশ্চিতভাৱে অসমৰ নৱপ্ৰজন্মই উঠি অহা নৱপ্ৰজন্মই আমাৰ যিটো জাতীয় অৰ্থনৈতিক ব্যৱস্থা এই ব্যৱস্থাত তেওঁলোকে উন্নয়ন কৰিব পাৰিব জাতিৰ উন্নয়ন হ'ব কিন্তু সেইটো নকৰি তেওঁলোকে পুঁজিপতিৰ ক্ষেত্ৰত হাজাৰ হাজাৰ বিঘা মাটি আপোনালোকৰ মাধ্যমতে দেখিবলৈ পাইছোঁ আমি দেখিছে যে অসমৰ 3,000 বিঘা মাটি এটা চিমেণ্ট কোম্পানীক দিছে য'ত গুৱাহাটীৰ উচ্চতম ন্যায়ালয়ত এইটো এগৰাকী জজৰ বা হেৰি যিটো জাজমেণ্ট হয় জাজমেণ্টত তেওঁলোকে উকিলক প্ৰশ্ন কৰিবলৈ হৈছে সেইটো অসমৰ সংবাদ মাধ্যমে নিশ্চয় প্ৰচাৰ কৰিছে দেখিছে সকলো ৰাইজে শংকিত হৈ পৰিছে এটা চিমেণ্ট কোম্পানী কিমান ধৰণৰ মাটি দিছে আজি অসমত তেওঁলোকে গৰু চিণ্ডিকেটৰ ব্যৱস্থা কৰিছে তেওঁলোকে আজি গোটেই যিভাৱে স্বাস্থ্য বিভাগটো আপোনালোকে দেখিছে যোৱা কেইদিনমানত অসমৰ স্বাস্থ্য বিভাগৰ যিটো মৃতমুখী চৰিত্ৰ সেইটো উদঙাই পৰিছে গুৱাহাটীৰ যিখন আমাৰ চিকিৎসা মহাবিদ্যালয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এটা নৱজাতক শিশুৰ যিভাৱে মৃত্যু হ'লে আমি তাতে দুখ প্ৰকাশ কৰিছোঁ আমি তাতে প্ৰতিবাদ কৰিছোঁ যে তাৰে অধ্যক্ষগৰাকী আৰু তাৰে লগত জড়িত স্বাস্থ্যমন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰী নিজে স্বীকাৰ কৰিছে যে আমি যি ভুল হৈছে আমাৰ ভুল হৈছে আমি তেখেতক কৈছোঁ যে নৈতিক দায়িত্ব স্বীকাৰ কৰাই নহয় তেখেতে তাৰ পৰা পদত্যাগ কৰিব লাগে স্বাস্থ্য বিভাগটো অসমত আটাইতকৈ জোৰা আজি আমি প্ৰাথমিক চিকিৎসালয় আদৰ্শ চিকিৎসালয়বিলাকত এটা সাধাৰণ ইনজেকশ্যনৰ কাৰণেও মানুহ গুৱাহাটীলৈকে দৌৰিব লগা হৈছে ব্যক্তিগত স্বাস্থ্যকেন্দ্ৰলৈ যাব লগা হৈছে শিক্ষা মাধ্যমটো আপোনালোকে দেখা পাইছে আজি শিক্ষা মাধ্যমত অসমীয়া ভাষাৰ শিক্ষা খণ্ডৰ স্কুলসমূহ বন্ধ কৰিছে কিমান হাজাৰ বিদ্যালয় এতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰিছে বিদ্যালয় বন্ধ কৰাৰ লগতে আৰু মাৰ্জাৰ কৰিছে আজি অসমত অসমীয়া মাধ্যমৰ স্কুল বন্ধ হৈছে অসমত অসমীয়া মাধ্যম নিষেধ কৰাৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে তেওঁলোকে পুঁজিপতি আৰু তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ মানে প্ৰিয় ভাজন হ'বলৈকে গৈ অসমৰ জাতীয় জীৱন এই সকলো ধূলিসাৎ কৰিছে অসমৰ অৰ্থনৈতিক ব্যৱস্থাই হওক অসমৰ শিক্ষাই হওক স্বাস্থ্য হওক সকলোতে এতিয়া আজি দুৰ্নীতিৰ প্ৰভাৱ আছে গতিকে আমি ইয়াৰে প্ৰত্যুত্তৰ অহা 26ত নিশ্চয় অসমৰ জনসাধাৰণে এই গোটেইবিলাক চালি জাৰি চাই নিশ্চিতভাৱে এই চৰকাৰখনক প্ৰতিহত কৰিব আমি আশা ৰাখিছোঁ জনসাধাৰণে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব ৰঙিয়া সমষ্টিৰ পৰা আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰাৰ কিবা চিন্তা চৰ্চা কৰিছে নেকি চাওক আমি ইতিমধ্যে কৈছোঁ যে জনসাধাৰণে আজিলৈকে আমি জনসাধাৰণৰ ওপৰতে আমাৰ কৰ্মজীৱনে হেৰি কৰিব গতিকে পৰৱৰ্তী সময়ত নিশ্চিতভাৱে আমি সময়ত কম যিহেতু এটা ৰাজনৈতিক পৰিৱেশ ইতিমধ্যে আহিছে সেই ৰাজনৈতিক পৰিৱেশে ভৱিষ্যতে ৰঙিয়া সমষ্টি কমলপুৰ সমষ্টি হাজো সমষ্টি পলাশবাৰী সমষ্টি কামৰূপ জিলা ৰঙিয়াৰ পৰা ৱাছিম আকৰাম নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।